ষাঠিৰ দশকতো প্ৰতিষ্ঠা হোৱা এখন বিজ্ঞানৰ বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্যৰ মাজতো চৰাইছে জেউতি। হোজাই জিলাৰ অন্যতম এখন শিক্ষানুষ্ঠান হ'ল লংকা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুল। লংকাৰ একমাত্ৰ বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ বিদ্যায়তনিক দিশত আছে সুনাম। গুণগত শিক্ষাৰে জন্ম দিছে বহু মেধা সম্পন্ন। পিছে সমস্যাত ককবকাইছে লংকা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুল। নাই উপযুক্ত আন্তঃগাঁথনি, নাই তিনিটা বিষয়ৰ শিক্ষক। যোৱা এক বছৰ ভিতৰত আমাৰ ৩জন টিচাৰ ছাবজেক্ট টিচাৰ ৰিটায়াৰ্ড হৈ গ'ল। বৰষুণ দিলেই ব্যাহত হয় পাঠদান। এই যোৱা পৰহি দিনা এটা আধা ঘণ্টাৰ কাৰণে এটা বৰষুণ হৈছিল। এই বৰষুণত এটা ৰুম বাকী নাই য'ত পানী সোমোৱা নাই। আমি স্কুলখন 9:30 বজাত বৰষুণ আহিছিল, আমি স্কুলখন ছুটি দিবই লগা হ'ল, উপায় নাই, 1 হাঁটুমান পানী হৈ গ'ল। বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শাখাৰ ফলাফল প্ৰতি বছৰে চকুত লগা। সেইদিনা বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ বিজ্ঞান প্ৰতিভা আঁচনিৰ জৰিয়তে বাংগালুৰুত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে। কিন্তু পৰিতাপৰ কথা হ'ল বহুদিন ধৰি বিদ্যালয়খনত তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ নাই বিষয় শিক্ষক। কেমিষ্ট্ৰি, বটানী আৰু MIL এছামিজ, এই 3জন টিচাৰে এটা হায়াৰ ছেকেণ্ডাৰী, কাৰণ এইটো ওৱান মেন ওৱান ছাবজেক্টৰ পোষ্ট হয়। বেলেগে কেমিষ্ট্ৰি কোনোৱে পঢ়া, কাৰণ কেমিষ্ট্ৰি মাষ্টাৰ ডিগ্ৰী ইয়াতে নাই। এনেকৈ বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। এতিয়া কি হ'ব অহা ৰেজাল্টখন? ইফালে বেদখলকাৰীৰ কবলত খেলপথাৰ। আশ্চৰ্যজনক কথাটো হ'ল লংকা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰখন দীৰ্ঘদিন ধৰি বেদখল হৈ আছে। 4 বিঘা 4 কঠা মাটিৰ খেলপথাৰখন বেদখল কৰি একাংশই বিগত 20 বছৰ ধৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায়। খেলপথাৰ গুচি হ'ল পালেং বজাৰ। মই বৰ্তমান য'ত উপস্থিত আছোঁ, এইখন হৈছে লংকা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এখন খেলপথাৰ। এই খেলপথাৰখন বিগত 20টা বছৰ ধৰি খেলপথাৰৰ যিখন স্কুল ল'ৰা ছোৱালী খেলিবলগীয়া যিখন খেলপথাৰ, এই খেলপথাৰখনত কিন্তু ল'ৰা ছোৱালী খেলিব পৰা অৱস্থাত নাই। এই খেলপথাৰখন অধিগ্ৰহণ কৰি আছে মঙলবৰীয়া, লংকাৰ যি মঙলবৰীয়া বজাৰৰ, এই বজাৰৰ যি পালেং চকী টেবুল পালেং বজাৰ বুলি আচলতে জনাজাত, এই পালেং বজাৰৰ ব্যৱসায়ীসকলে এই খেলপথাৰখন তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। কিন্তু স্কুলৰ ল'ৰা ছোৱালীয়ে আজি 20-20টা বছৰ ধৰি তেওঁলোকে এই একমাত্ৰ যিখন ফিল্ড, এই ফিল্ডখনত তেওঁলোকে খেলা ধূলা কৰিবলৈ পৰা নাই। আজি যি স্কুল কৰ্তৃপক্ষই বিভিন্ন সময়ত বিভাগীয় জিলা আয়ুক্তকে ধৰি মহকুমাধিপতি, সেই সময়ত মহকুমাধিপতি আছিল তেতিয়াও, বা চৰকাৰকো বিভিন্ন আবেদন নিবেদন কৰিছে, কিন্তু আবেদন নিবেদনে কোনো ফল ধৰা নাই। আজিকো প্ৰতি কোনো ফল ধৰা নাই। আৰু ইয়াৰ বাবে স্থানীয় যিগৰাকী বিধায়ক তেখেতসকলকো অৱগত কৰা হৈছে, কিন্তু কোনো কাণসাৰ দিয়া নাই। বৰ্তমান ফিল্ডখন সংকুচিত আহিছে। মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে কিদৰে যে ফিল্ডখন ইতিমধ্যে কাষৰ যিকেইটা মূৰৰ পৰা তেওঁলোকৰ বিভিন্ন দোকান বজাৰ খুলি পেলাই এই ফিল্ডখন সংকুচিত কৰি আহিছে। আৰু এইসকল ব্যৱসায়ীয়ে স্কুল কৰ্তৃপক্ষক 1 টকাও নিদিয়ে। ইয়াৰ সন্মুখৰ যিসকল মানুহ আছে, সেই মানুহসকলে এই দোকান বজাৰ পাতি তেওঁলোকে ভাড়া লয়, কিন্তু স্কুল কৰ্তৃপক্ষই এটকাও নাপায়। বৰ্তমান ফিল্ডৰ যিটো পৰিধি আছিলে, এই পৰিধিটো সংকুচিত হৈ আহি খুব ঠেক পৰিসৰত বৰ্তমান ৰখিছেহি। মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে কিদৰে এই ইতিমধ্যে দেখিছেই যে পালেং গাড়ীত এই বজাৰখনৰ পৰা যিখন স্কুল খেলপথাৰ, আচলতে স্কুলৰ খেলপথাৰ, ইয়াত বৰ্তমান পালেং বজাৰ আছে, আৰু এই পালেং বজাৰৰ পৰা এই ক্ৰয় কৰি এইদৰে গাড়ীত সৰবৰাহ হৈ আছে। আটাইতকৈ ডাঙৰ যিটো আমাৰ স্কুলৰ সমস্যা, এইটো হ'ল স্কুলৰ খেলপথাৰখন। মই 2017 চনত প্ৰিন্সিপালৰ পোষ্টত অহাৰ পিছৰ পৰা কমচে কম 20ৰ পৰা 25 বাৰ আমি বিভিন্ন হায়াৰ অথৰিটিৰ তাত গৈছোঁ। DC, চাৰ্কল অফিচাৰ, SP, বিভিন্ন অফিচলৈ খবৰা খবৰ কৰিছোঁ। ইয়াত এটা ফাৰ্নিচাৰ মাৰ্কেট দীৰ্ঘদিনৰ পৰা চলি আছে।
এই ফাৰ্ণিচাৰ মাৰ্কেটখনে আমাৰ খেলপথাৰখন ইমান বেয়া কৰি পেলাইছে, য'ত আমাৰ ল'ৰা ছোৱালী ইয়াত খেলিবলৈ কোনো যোগ্য নাই, ইয়াত খেলিবই নোৱাৰে। চাৰিওফালে কেপচাৰ এনক্ৰচিং চলি আছে। আমি চাৰ্কল অফিচাৰক বহুতবাৰ এইটো ডিমাৰ্কেশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ। আজিলৈকে কোনো আমাৰ সদুত্তৰ বা কোনো এই ধৰণৰ ৰেজাল্ট আমি পোৱা নাই, পজিটিভ ৰেজাল্ট। মাৰ্কেটখন চলি আছে, ইয়াত যান বাহনৰ ইমান অৱস্থা। কেইদিনমান আগতে আমাৰ ল'ৰা এটাও ষ্টুডেণ্টছ এটা ইয়াতে এক্সিডেণ্ট হৈছে। ছাত্ৰ ছাত্ৰীক শৰীৰ চৰ্চাৰ পৰা বঞ্চিত কৰি বিদ্যালয়ৰ খেলপথাৰত সাপ্তাহিক বজাৰ স্থাপন কৰা সকলৰ বিৰুদ্ধে কিয় নীৰৱ শিক্ষা বিভাগ কিংবা জিলা প্ৰশাসন? এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাইৰাণ হৈছে লংকাৰ সচেতন নাগৰিক। লংকাৰ সংবাদদাতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ।